এইগৰাকী আহি আছে, আনি আছোঁ আচলতে। মোৰ মাহীয়েক, তেওঁক আগতো লগ পাইছোঁ, আমাৰ ঘৰলৈ গৈছিলে, কিন্তু এয়া মই প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছোঁ। দেখিছেনে ৰাস্তাটো? চব মানুহ নাই যদি নাহিলে নহয় আজি। আছিলোঁ আৰু মাৰ ঘৰৰ পৰা বাহিৰে আজি এটা জেগালৈ আহিলোঁ। ইয়াৰ ওপৰতে কুকুৰা মাংস সেকি থৈছে নেকি, আৰু এইবোৰ শুকান মাছ নাখায় নহয়, এইবোৰ নাখায় নহয়। পেট চেট বেয়া কৰিলে খায়। ইয়াৰ এটা দুটামান নিব লাগিব। নমস্কাৰ ৰাইজ, মই দেৱাশীষ আৰু আহি আছোঁ দেৰগাঁৱৰ পৰা, অৰ্থাৎ শহুৰবাৰীৰ পৰা। কথাটো এনেকুৱা, নিচা আছিলেগৈ ঘৰত আৰু আজি প্ৰায় 3 দিনেই হ'ল, আৰু এতিয়া মই তাইক আনি আছোঁ, কেমেৰাত মই ওলাইছোঁ, গতিকে মই তাইকো দেখুৱাই দিওঁ আপোনালোকক। এইগৰাকী আহি আছে, আনি আছোঁ আচলতে। মনটো অলপ সেমেকা, যিহেতু মাকৰ ঘৰৰ পৰা আহিছে 3-4 দিন থাকি, আৰু ডাইৰেক্ট এতিয়া আনি পেলাই ঘৰ নাযাওঁগৈ, বাটতে ৰখিম বিশেষ এঘৰ মানুহৰ ঘৰত, য'ত নেকি আমাৰ পৰি আৰু উপাসনা মা অলৰেডি আছেই। মানে আমাৰ মাৰ মাহীয়েকৰ ঘৰত, এইফালে নিচাহঁতৰ ঘৰলৈ আধা ঘণ্টামান লাগে, আৰু আমাৰ ঘৰৰ পৰা তেওঁলোকলৈ আধা ঘণ্টা লাগে। গতিকে নিচা আৰু আমাৰ ঘৰৰ মানে মাজতে তেওঁলোকৰ ঘৰ। গতিকে মই যেতিয়া ঘৰৰ পৰা আহিছিলোঁ, তেতিয়া সিহঁতক তাতে নমাই থৈ আহিলোঁ। আৰু আজি বিয়া হোৱা 2 বছৰে হ'ল, তথাপিও আমাৰ আলহী ফুৰি হোৱাই নাই, নকইনা ফুৰাই হোৱাই নাই। সেইবাবে নকইনা চাদৰ মেখেলা পিন্ধিয়ে ডাইৰেক্ট ঘৰৰ পৰা আহিছে, কাৰণ আমি এতিয়া বাটতে আজি মিতিৰ ফুৰিম। গতিকে গৈ পামগৈ আৰু 10 মিনিট লাগিব। আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশটো। আমাৰ আইতাৰ ভনীয়েক, আমাৰ যে মামা আইতা আপোনালোকে দেখিছে নেকি, সেই মামা আইতা একদম নিজৰ ভনীয়েক ইয়ালৈ বিয়া হৈছে, আৰু দেখুৱাম তেওঁলোকৰ ঘৰৰ পৰিৱেশটো। আৰু এইটোৱে আমি পাই গ'লোহি, আপোনালোকক দেখুৱাম ৰাস্তাৰ অৱস্থা দেখাম, ৰ'ব। এয়া দেখিলে ঘটং মটংকৈ আহি আছোঁ, আৰু অকণমান ভাল পাম এতিয়া, আকৌ অলপ দূৰ বেয়াই পাম। আচলতে যিটো ৰাস্তাত আহিছোঁ, ইয়াৰ আপোনাৰ 70-80% বেয়াই হয়, মানে যিটো ৰাস্তাত আহিছোঁ, যোনটো জেগালৈ আহিছোঁ। গতিকে দেখাম ৰাস্তাটো, আৰু সেইবোৰ দেখুওৱা। এয়া অকণমান ভালকৈ আহিলোঁ নহয়, এয়া আকৌ এনেকুৱা। এইটো ৰাস্তাত সোমাই আহিম এতিয়া আমি। এইটো এটা আধাৰশিলা ৰাস্তা, এইটো এয়া অলপ ভাল পাম, শিলগুটি দিয়া আছে। এইয়া দেখিছেনে ৰাস্তাটো? দেখিছে নহয় ৰাইজ, এইটোৱে ৰাস্তা। নাই নেকি সেইটো সুধিছে। চব মানুহ নাই যদি নাহিলে নহয় আজি। আছো লওঁ মই ভণ্টি, তোমাক ল'লোঁ নহয়, মোৰ ভণ্টিক অকল লওঁ দেই। খালোঁ ভণ্টিক অকল লওঁ মই। যাব গৈ পেলাই কিন্তু জানিবলৈ মন নকৰে আকৌ। লওকচোন দে। কি নাম তোমাৰ? কি নাম তোমাৰ? কি নাম তোমাৰ?
তোমাৰে হয় মই অকণমান লৈছোঁ তোমাক ল'লোঁ নাই মই তুমি তোমাক আহি যে মই কোচত ল'লোঁ মই তেনেকৈ ভণ্টিক অকণমান লৈছোঁ কোৱা আকৌ দিছোঁ অকণমান ল'বলৈ দিয়া ইমান ইমান এতিয়া আমি আছোঁহি আমাৰ মাহঁতৰ মাহীৰ ঘৰত আমাৰ মাহী আইতাৰ ঘৰত আৰু সৰুতে আমি থাকোঁহি ইয়াত যেতিয়া আমি একদম সৰু আছিলোঁ আৰু ক্লাছ 2-3 পঢ়ি থাকোঁ তেতিয়াই আগতে অহা একদম মানে একদম গাঁৱৰ যিটো এটা ধুনীয়া পৰিৱেশ একচুৱেলি ইয়াত পোৱা যায় ইয়াত ৰাস্তা পদূলি হওক বা মানে গাঁৱৰ ৰাস্তা আৰু পুখুৰী চাচি পুলি বাগান মানে চাৰিওকাষে এতিয়া ইমান ধুনীয়া চাচি দেখিছে নাই দূৰতো চাচি আছে কিন্তু এইফালেও গোটেই ঘৰৰ পদূলিত এইবিলাক সৰু সৰু চাচি আৰু এটা চাফ চিকুণ ধুনীয়া পুখুৰী এটা ঘৰতে নেমু চেমু কৰা হৈছে ইফালে বাৰীত পাচলি আছে গতিকে এইটো এটা বৰ বেলেগ পৰিৱেশ আমি এইফালে যাওঁ ভিতৰত আপোনালোকক পাকঘৰটো কিনো বনাইছে আমি আহিছোঁ বুলি আজি বিশেষ আইতাহঁতে মাহঁতে মিলি কি বনাইছে কি নাই আমি চাওঁ আহক নমস্কাৰ মাৰ ঘৰত আছিলোঁ আৰু মাৰ ঘৰৰ পৰা বাহিৰে আজি এটা জেগালৈ আহিলোঁ আৰু ইমান ধুনীয়া মানে গাঁৱৰ পৰিৱেশ আজিকালি কমেই দেখা পোৱা যায় আৰু এতিয়া আপোনালোকক মই পৰিৱেশটো দেখাম আৰু আছোঁহি ক'ত সেইটোও ক'ম আৰু পৰিৱেশটো প্ৰথমতে চাই লওঁ ব'লক আহক ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে ভাবিছিলোঁ বৰশী পাম বুলি কিন্তু বৰশী নাই কিন্তু ইয়াত আহি ইমানেই ভাল লাগিছে গৰম যদিও বহুত কিন্তু ইয়াত ইমানেই ঠাণ্ডা আৰু চবফালে আপোনালোকে দেখা পাব এটা বস্তু আছে আৰু সেয়া হৈছে চাচি গছ মানে এওঁলোকৰ বেলেগ খেতি নাই কিন্তু চাচিৰ খেতি বহুত বেছি আছে আৰু চাৰিওফালে আপোনালোকে দেখা পাব চাৰিওফালে বাগান চবফালে বাগান জেগাটো হৈছে মানে মোৰ শাহুমাৰ মাহীয়েকৰ ঘৰত আছোঁহি আৰু প্ৰথমবাৰ আলহী ফুৰিবলৈ আহিছোঁ আৰু সেয়ে মাৰ ঘৰৰ পৰা এনেকৈ আহিলোঁ বাগানৰ মাজতে চাচি পুলি মানে চাচি গছ মানে পইচা আৰু অঁ আৰু এতিয়া আমি ভিতৰত যাওঁ ভিতৰত গৈ চাওঁ বস্তুবিলাক আৰু ককাই কি কৰি আছে আপুনি চাব আহক মানে হেৰি হ'ল আমাৰলৈ কুকুৰা কিন্তু আমাৰ মায়ে কুকুৰা নাখায় সেইবাবে মাৰ কাৰণে আমাৰ মাৰ মহা ককাই এইটো পাৰ এটা মাৰি দিলে না ককা তাকে আইতা এই নহয় আমাৰ পাকঘৰটো বৰ বেলেগ ডিজাইনত বনাইছে বোলে দেখাব দেখুৱাওক সেয়াকেও দেখুৱাবলৈ আহিছোঁ এইটো মানে একদম থিয় বনাব পাৰি আৰু ন হা আৰাম আৰু মানে আৰু এয়া কি কৰিছে ইয়াত হা দি দিম এতিয়া এয়া ইয়াৰ ওপৰতে কুকুৰা মাংস সেকি থৈছে নেকি আৰু এইবোৰ শুকান মাছ হা সাংঘাতিক চিষ্টেম হা এতিয়া কেৰাহী গৰম হৈ এতিয়া কেৰাহী হেৰি হৈ যাবগৈ এতিয়া খানা কি হা ভাল লাগে এনেকুৱা মোৰ শাহুমাৰ মাহীয়েক তেওঁক আগতো লগ পাইছোঁ আমাৰ ঘৰলৈ গৈছিলে কিন্তু এয়া মই প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰলৈ আহিছোঁ আৰু খুব মৰমীয়াল খুবেই ভাল লাগিছে কি ক'ম মানে আৰু এনেকুৱা পাকঘৰ খুব কমেই দেখা পোৱা যায় ইয়াত কেৰাহী পাতি থৈছে আমাৰ কাৰণে ধুনীয়াকৈ এটা খানা বনাব খুব ধুনীয়া আৰু ওপৰত এয়া শুকান মাছ আৰু এয়া মাংস মানে এনেকুৱা পাকঘৰ আজিকালি খুবেই কম দেখা যায় আৰু খুব ধুনীয়া লাগিছে মোৰ পৰিৱেশটো কৈছিলোঁ মৰম লগা বস্তু এটা দেখাম বুলি চাব আহক
আৰু মৰম লগা বস্তুটো হৈছে এইটো। আমাৰ ঘৰত বাৰু এজনী আছেই, কিন্তু এজনী কি ধুনীয়াকৈ খেলি আছে দুজনীয়ে, পৰিয়ে এৰিয়েই দিয়া নাই। আৰু খুব মৰম কৰে তাই ল'ৰা ছোৱালী পালে। ইমন ভাইটিক যেনেকৈ মৰম কৰে, তাই সকলো ল'ৰা ছোৱালীবিলাককে এনেকৈ মৰম কৰে। এইজনী দেহা কিবা এষাৰ কৈ দিয়া, কি আছিলে মাইকত কৈ দিয়া কিবা এটা। অকণমান লৈ দিছোঁ, নামি দিছোঁ, পৰিয়ে ল'বলৈ নিদিয়ে, তথাপিও লৈছোঁ আৰু। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই। নামি দিছোঁ। শুকুৱাই থোৱা এনেকে চেপেটা কৰি থৈ দিছে। গোল নেমু ন ভালে হৈছে। বৰ পেট চেট গণ্ডগোল হৈ থাকে মাজে মাজে। চেট গণ্ডগোল হৈ থাকে পেটৰ লগত। কেইটা গৈছে? 4টা। ভাল বস্তু দিছে দেই। খাই দিওঁ নি? বৰটা ঠিক নহয়, খাই দিওঁ নি অকণমান? 5টা। হিচাপ কৰি দিছে। গাই প্ৰতি এটা এটা দিয়ক। ঘৰৰ মানুহ 6টা। 6টা দিছোঁ। হ'ব দে, হ'ব 6টা দিলেই হ'ব। এয়া ধুনীয়াকৈ বৈয়াম এটাত ভৰাই থবি, তহঁতৰ কেইবছৰ যাব ঠিক নাই তাৰমানে। কেইবছৰ যাব। ইমান সৰহকৈ ভাতৰ লগত নাখায় নহয় এইবোৰ। নাখায় নহয়। পেট চেট বেয়া কৰিলে খায়। আমাৰ আকৌ ভাতৰ লগতো খাই দিব। আমিও খাওঁ। তুমি খাব খুজিছা ন? অকণমান দিয়ক, নিয়ক। মই আজি কেইদিনমান হ'ল গেছো আছে। পেট চেট বেয়া কৰিলে গোল নেমু খাই বোলে, শুনিছ নাই? পেট চেট বেয়া কৰিলে গোল নেমু খাই বোলে। আমাৰ কুকুৰা মাংসটো কিমান আগবাঢ়িলে চাওঁ। সিজাই নাই। সিজিছে। কেইমিনিট হ'ল দিয়া? 2-3 মিনিট হৈছে, পানী দিয়া। আৰু টাইম লাগিব 20 মিনিট। হা? তাৰপৰা খাই চাব আমাৰ আলহীটোৱে নিমখ চিমখ কেনেকুৱা হৈছে। তাৰপৰা হৈ যাব আৰু। এইখিনি অকল জলকীয়া। ইয়াৰ এটা দুটামান নিব লাগিব। আৰু এয়া ৰকম আপোনাৰ হেৰি আচাৰ, ওলকচু আচাৰ, খৰিচা আচাৰ, আমৰ আচাৰ, বগৰীৰ আচাৰ, মানে 7-8 বিধমান আছে নেকি ঠিক নাই। বহুত দিন পোৱালি উঠাই যায়, এইকেইটা উঠিছেহে এইবাৰ। ল'ব লাগে। আপোনাৰ লগত ঠাণ্ডাকৈ থাকে ন পূৰা? মোৰ লগত অকণমান হেৰিকৈ থাকে আৰু। এইফালে পুখুৰীতে থাকিব। মই বায়ে যে মানে প্ৰথম ভাত খুৱাইছে, নীতি নিয়ম মাৰি দে, বোকা বহি আছে এনেকৈ কৰি পেলাই 4টাকৈ মাৰি দে। মোক ক'ত সোমাই দিলা চাবা? আমি আহিলো। তামোল এখন দি সেৱা দি ধুলো বোলো। তাইও সোমাব। কৃষ্ণ।
প্ৰেজেণ্ট গৈ সেই চোফা তলত সোমালে সেয়া কৰিবলৈ কেইবাৰ বহিছে